মা মই আহিলো মা মই কেতিয়াও নাযাওঁ তোমাক এৰি থৈ তুমি চিন্তাই নকৰিবা সোনকালে ভাল হোৱা তুমি নাযাবি আৰু মোক এৰি থৈ নাযাবি আৰু মই একদম অকলশৰীয়া হৈ গৈছিলো মই থাকিম আৰু এনেকে হলে ক'তো নাযাওঁ মই সদায় তোমাৰ কথা শুনিম আৰু মোক মাফ কৰি দিয়া মা ময়ো আহিছো কোনো এজনী মা তোমাৰ বোৱাৰী আকৌ চেপেটি যদি মুখৰ পৰা আঁতৰিবলৈ কয় মা এইবিলাক কি কৈছা তুমি মোৰ আকৌ হাত আহি যাব এতিয়া দেখি থাকিলে পেচাটো উঠি আহিব এতিয়া ডক্টৰ চাহাব এক্সকিউজ মি এই মানুহগৰাকীক কোনো আঁতৰি দিবলৈ কওক তেওঁক দেখি যদি তেওঁ গাটো ভাল লগা নাই একদম চেঞ্চিটিভ কেছ কিন্তু দেই মুখাগত ক'ব নাপায় এতিয়া আপুনি কিন্তু বৰ হেৰি নকৰিব একদম যেনেকৈ মন যায় তেনেকৈ ৰাখিব একেবাৰে অকণো মাথাটো গৰম নকৰিব আকৌ কিন্তু হেৰি হ'বলৈ আছে কিন্তু কোনো কিন্তু পৰন্তু নাই অলপ দেৰি কাৰণেহে পিছত দেখা যাব চেপেটি প্লিজ বেয়া নাপাবা অকণমান আঁতৰি দিয়া বাহিৰতে বহাগে যোৱা তোমাক দেখি মা আকৌ মাথাটো বেয়া হৈ গৈছে নহয় কিন্তু মইনো কি কৰিলো বাৰু হ'ব দিয়া মই বাহিৰতে বহিছো চেপেটি প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড হ'ব তুমি মা ওচৰতে থাকা ডক্টৰ মাক কেতিয়া ঘৰলৈ লৈ যাব পাৰিম আৰু 2 এদিন থাকিব লাগিব টেনশ্যন একেবাৰে ল'বলৈ নিদিব দেই মই কৈ দিছোঁ এইবাৰ কিবা হ'লে ইমান বয়সৰ দৰে নেবাচিব কিন্তু হয়নে বাৰু আপুনি মোক কেবিনত লগ কৰিব হ'ব বাৰু মা গাটো ভাল পাইছানে ঘৰলৈ কেতিয়া যাব পাৰিবা ডক্টৰক সুধিবিও সেইবিলাক ঘৰলৈ কেতিয়া পঠায় গাটো অকণ দুৰ্বলেই লাগি আছে তই নাছিলি অকলে থাকিলো চিন্তাই ভাৱনাই কিনো কৰিবি আৰু বুঢ়া হ'লে মানুহ নচলা টকা হয় বুলি নাজানিছিলো নহয় আকৌ সেইবোৰ কথা নকবাচোন মা মই আৰু কেতিয়াও তোমাক এৰি থৈ নাযাওঁ তোমাৰ লগতে থাকিম আৰু তুমি যি ভাল পোৱা যেনেকৈ কোৱা চব তেনেকেই কৰিম আৰু অকণমান শুই লোৱা মই তোমালৈ কিবা কিবি কিনি আনো আপেল চাপেল বেছিকৈ নিকিনিবি ঘৰৰ ফ্ৰিজত ধেৰ আছে এখন কেইদিনো ৰাখে সুধি ল'বি ডক্টৰক হ'ব মা তুমি এইবোৰ চিন্তা কৰিব নালাগে একেবাৰে ভাল কৰিহে নিম আৰু তোমাক ঘৰলৈ চেপেটি এইবাৰ কোনে বচাব তোক চেপেটি মোৰ ল'ৰাক কেনেকে হাতৰ মুঠিত আনিব লাগে মই ভালকেই জানো আহি গ'ল এতিয়া সি মোৰ হাতৰ মুঠিত তোক মই এনেকুৱা অত্যাচাৰ কৰিম যে কেনেকুৱা অত্যাচাৰ কৰিম তই মোৰ ল'ৰাক এৰি থৈ পলাব লাগিব এতিয়াহে মোৰ মনটো শান্তি লাগিছে শান্তি আৰু দেই মোৰ ঘৰখনৰ শান্তি ঘূৰি আহিব এতিয়া চিম্পি এবাৰ মোক বহুতখিনি সহায় কৰিলে কিমান দিন শান্তিয়ে হোৱা নাই আজি অকণ শুই লওঁ মোক যে দেখিবই নোৱাৰে মায়ে ইমান ধুনীয়াকৈ মাতিলো মোক পাত্তাই নিদিলে মোক দেখিলে হেনো মাথা গৰম হয় এনেকৈ হ'লে দেখোন ডম্বৰুক মোৰ পৰা আঁতৰাই দিব চেপেটি কি হ'ল আকৌ তোমাৰ কি হ'ল সুধিবলৈ আহিছা দেখিছা দেখোন মায়ে মোক ইমান অপমান কৰিছে ডক্টৰজনৰ আগতে মোক দেখিলে বোলে মাথা গৰম হয় মইহে যেনিবা কৰিলো যি কৰিলো মোৰ গাত বাৰু কি দুখ কোৱাচোন মোক যে তেনেকৈ কৈছে চেপেটি প্লিজ এইটো সময়ত আৰু মোৰ লগত কাজিয়া কৰিবলৈ চেষ্টা নকৰিবা চোৱা মাৰ এইটো অৱস্থা মই মানে একদম চিন্তাতে কিবা হৈ আছো মা ভাল হৈছে এতিয়া কিবা এটা হোৱা হ'লে কি হ'লহেঁতেন বাৰু কোৱাচোন মানুহে মোকেই ক'লেহেঁতেন বুঢ়ী মানুহজনী ঘৰতে এৰি গুচি গৈছো বুলি চোৱা তুমি সেইবিলাকৰ মাইণ্ড নকৰিবা খঙতে কিবা এটা কৈছে দুদিনমান খং কৰিব লাহে লাহে ভাল পোৱা হ'ব তেনেকুৱা একো নহয় মাৰ অকণমান খং উঠি আছে লাহে লাহে সময়ৰ লগত চব ঠিক হ'ব তেনেকুৱা হ'লেতো ভালেই কিন্তু মোক যদি দেখিব নোৱাৰা বুলি কৈ মোক ঘৰৰ পৰা উলিয়াই দিয়ে তোমাকো যদি মোৰ পৰা দূৰ কৰি দিয়ে ঘৰৰ মানুহে মোৰ লগত কণ্টেক্ট কৰা নাই মই এবাৰ ক'লৈ যাম কি কৰিম কোৱাচোন তোমাৰ ভৰসাতে মই সকলোবোৰ এৰি পেলাই আহিলো এতিয়া যদি এনেকুৱা হয় তেনেকুৱা একো নহয় তুমি চিন্তা কৰিব নালাগে মই আছো নহয় মই চেঞ্জ নহওঁ নহয় নাজানো আৰু ভাগ্যত কি লিখা আছে চব ঠিক হ'ব তুমি যোৱা এতিয়া ঘৰলৈ যোৱা ভাত কেইটামান বনাই আনিবা মই ইয়াতে ৰৈছো মই নাযাওঁ ঘৰলৈ মন যোৱা নাই মই ইয়াতে থাকিম তোমাৰ ওচৰত আৰে সৰু ল'ৰা ছোৱালীৰ নিচিনা নকৰিবা মইনো ক'ত পলাই যাম গ'লেনো ক'লৈ যাম ঘৰলৈহে যাম তুমি ভাত কেইটামান বনাই আনা মায়েও খাব বেছি তেল চেল নিদিবা আৰু ডক্টৰে কৈছে নিমখ চিমখ কম দিবা মই দৰৱ কেইটামান লৈ আহোঁ এতিয়া মাক এৰিটো মই যাব নোৱাৰিম ন আৰু তুমি ইয়াত কষ্টহে পাবা ৰৈ ভাত কেইটামান লৈ পেলাই সন্ধিয়া সময়ত আহিবা প্লিজ চেপেটি মোৰ মাথাটো গৰম নকৰিবা মই এতিয়া বহুত চিন্তাত আছোঁ পাছত এইবিলাক কথা পাতিম মা ভাল হৈ লওক ডিচাৰ্জ দি লওক আমি চাগে ঘৰলৈ উভতি যাব লাগিব বস্তুবোৰো সামৰিবা তাত যি যি কিনিছিলোঁ আমি ঠিক আছে বাৰু তুমি ভাবিছাহে ঘৰলৈ ঘূৰি যাম বুলি মোক যদি মায়ে সোমাব নিদিয়ে গড বেয়া অহিত চিন্তাবিলাক কৰি নাথাকিবা চব ঠিক হ'ব মই কৈছোঁ নহয় মোৰ ওপৰত বিশ্বাস ৰাখা ঠিক আছে মই দোকানৰ পৰা আহোঁচোন দেই মেডিচিন কেইটামান আৰু আপেল কেইটামান লৈ আহোঁ কি যে হ'ব মই কিন্তু গতিমতিবিলাক ভাল দেখা নাই মোক ঘৰত সোমাবলৈ দিয়ে নে নিদিয়ে নি পেলাই অত্যাচাৰেই কৰে
তম্বুৰো দেখোন কথাবিলাক চেঞ্জ পাইছো আজি মাকৰ মৰম ক'তো এৰিব পাৰিব নাজানো আৰু ময়ো বিচাৰোঁ যে গোটেই ঘৰখনৰ মানুহখিনি একেলগে থকাটো কিন্তু মাকে যে মোক দেখিব নোৱাৰে ভগৱানে কৰক সকলোখিনি ঠিক হওক আৰু হে ভগৱান মালে ফোন এটা কৰচোন হেল্ল' মা কি কৰিছ ভাল আজিকালি মোৰ ভালেই মগজটোও ঠাণ্ডা হৈ থাকে আমাৰ এজনী পলাই যোৱা নাই জানো তেতিয়াৰ পৰা ঘৰখন শান্তি হ'ল আৰু আগতে কিবা ঘৰখন গধুৰহে লাগি থাকে তই ঠিকেই কৈছিলি কিবা এটা কৰিবলৈ হ'লে তাই মাতখা মাতেই নহয় পেককে নাই মিতি হোৱা নাই ভবা নাই এতিয়া সোনকালে মিতি চিতি হ'বলৈ নাই দেই আকৌ কিবা কিবি দিব লাগিব আমাৰহে যাব যিমানে দেৰিকৈ মিতি হয় সিমানেই ভাল নতুনতে মিতি হ'লে আকৌ কিবা কিবি দিব লাগিব যৌতুক হৈজনী যিহে পাৰিলে ভাগহে বিচাৰিব ভাগৰ কথাই নাহে ইয়াত শাহু এইবিলাক কৈ থৈ যোৱা নাই নহয় মানুহজনেহে কষ্ট কৰি কৰিছে মই যিটো কষ্টত ভাত খালোঁ প্ৰথম আহি পেলাই ৰিজাল্ট দিব বুলি শুনিছোঁ কাইলৈ পাই ভয়ে লাগিছে আমাৰ এতিয়া জানো কি কৰে পাছে কৰে নে ফেলেই কৰে নে হায়াৰ ছেকেণ্ডেৰীটো যেন তেনে গ'লেও হ'ব নহ'লে বাপেকে জান খাব আহিবি আকৌ ৰিজাল্টটো দিলে আহিবি থকাকে আহিবি কেইদিনমান সৰহকৈ হ'ব ৰাখিছোঁ দে শুনিছা বতি ভয় খাই গ'লোগৈ পুতেৰ ক'ত আই তেনেকৈ কৈছে যে মোৰে পুতেক নে অকল সেইটোৱেতো কথা মইতো একো গমেই নাপাওঁ ক'ত যায় কি কৰে দেখা নাই আজি 2 দিন হ'ল ক'ত মৰি আছেগৈ কাইলৈ পৰহিলৈ ৰিজাল্ট দিব এটা লগৰ ল'ৰা এটা ঘৰলৈ গৈছে বিহু ফাংচন আছে বোলে নীল আকাশ আহিব হেনো চাবলৈ গৈছে বৰ ভাল হোৱা নাই ৰাতি বিয়লি এনেকৈ ঘূৰিবলৈ দিয়া দেই মই কৈ দিছোঁ কিন্তু ল'ৰা হাতৰ পৰা ওলাই গৈছে মই শাসন কৰিলে বেয়া পোৱা তুমি মিছা কথা কৈ তাক হেৰি কৰি থাকা ইমিডিয়েট ফোন কৰি ঘৰলৈ মাতা ৰাতি এখন জেং হ'ব তাত কাজিয়া হ'ব কিবা হ'ব মাৰপিট হ'ব কাইলৈ পৰহিলৈ ৰিজাল্ট দিব দেশকালৰ গতি এনে বেয়া চলি আছে ঘৰলৈ আহিবলৈ কোৱা তাক কি যে কয় ল'ৰা এতিয়া ডেকা হৈছে মই কিবা ধৰি ৰাখিব পাৰোঁ নে অকণমান ফুৰিব বিচাৰিছে ফুৰক আৰু বেছিকৈ ধৰি ৰাখিলেও বেয়া গৰু এৰাল ছিগিলে যেনেকৈ হেৰি একদম আউট অফ কণ্ট্ৰল হৈ যায় অকণমান এৰিবও লাগে লিমিট ক্ৰছ কৰিবলৈ নিদিবা কোনো ল'ৰা কাৰ ঘৰত গৈ ৰাতি বিয়লি থকাটো মই পচন্দ নকৰোঁ আৰু মিতি হোৱা কথাটো কি ভাবিছা কিহৰ মিতি কেলৈ চেপেটিৰ মই সেই বিষয়ে একো ভবা নাই দেই সোনকালে মিতি হ'ব নালাগে তাইও অকণমান পক আকৌ এই বুঢ়া কালতনো এনেকৈ পলাই যাব লাগে ন আমাৰ নাক কাণ কাটি ৰ'বা ক'ত যোৱা মোৰ বহুত কাম আছে এইবিলাক ফাল্টু কথা পাতিবলৈ মোৰ সময় নাই মাৰৰ লগত ঘণ্টা কথা পাতিবলৈ সময় আছে মোৰ লগত ইম্পৰ্টেণ্ট কথা এটা পাতিবলৈ সময় নাই মানে মনে শুনি আছিলে আপুনি নেপায় দেই নেপায় এনেকৈ লোকে ফোনত কথা পতা মনে শুনিব একো মনে শুনা নাই মই হৈ কিনে ডাইনিঙত বহি পেলাই তামোল এখন খাই আছিলোঁ ইমান ডাঙৰকৈ চিঞৰি কথা পাতিলে শুনিমেই ন বুজিছোঁ ডাইনিঙত বহিনো কোনোবাই তামোল খায়নে এইবিলাক বুদ্ধি মই মোৰ মাৰ লগত অকণমান অন্তৰংগ আলাপ কৰিলোঁ মনে শুনি আছে সেইটো কথা নহয় দেই চেপেটি মোৰ একমাত্ৰ ভনী বৌতিহঁত ঢুকোৱাৰ পিছত মই তাইক বহুত মৰমত ডাঙৰ কৰিছোঁ তাই কিবা এটা ভুল কৰিলে আৰু সময়ৰ কাম ময়ে সময়ত কৰিব নোৱাৰিলোঁ তুমি বৌয়েকজনী হৈ তাইক মাকৰ মৰমকণ দিব নোৱাৰিলা পলাই গ'ল কথা বেলেগ কথা কোৱা শুনিছোঁ ডম্বু মাকৰ বোলে হাৰ্ট এটেক নে প্ৰেছাৰ ষ্ট্ৰক আহি হস্পিটেলত পৰি আছে আমি এপাক গ'লে ভাল আছিলে নতুন মিতিৰৰ কথা এদিন নহয় এদিনটো আঁকোৱালি ল'বই লাগিব তাই আৰু গোটেই সংসাৰখনত নোহোৱা কামটো কৰা নাই নহয় ইচ্ছাম প্ৰেছাৰ ষ্ট্ৰক হ'ল দে এতিয়া মানে উপায় নাই আৰু মিতি নহয় বুলিও হ'বলগীয়া হ'ব উপায় নাই নহয় এতিয়া ওলাবা কাইলৈ হস্পিটেললৈ যাম খবৰ এটা কৰি আহিম হ'ব মোৰে কপাল ফুটা মোৰ জীৱনত সেই শান্তিৰ সুখকণ বৰ বেছি দীঘলীয়া সময়ৰ কাৰণে নাই দেখিছেনে ৰাইজ ককায়েকৰ মৰম মইহে জানো এজনী ননদ অতৰ দিনৰ পৰা সহি আহিছোঁ বুজাসকলে বুজে অৱশ্যে সকলো তেনেকুৱা নহয় কিছুমান ভালেই থাকে আমাৰ চেপেটি ভালো বেয়াও কিছু ক্ষেত্ৰত বাৰু মোৰ ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিলে সেইবোৰ পাহৰিব নোৱাৰোঁ বহুত সহায় কৰিলে কিন্তু চব কথাতে পেটেক মাতে নহয় এইটো নাপায় সেইটো কৰিব নবৌ এনেকৈ নহয় তেনেকৈ নহয় উস্তাদি ভস্ম